২৬ৰ লক্ষ্যৰে জুবিনক লৈ শাসক দলে কৰা নিকৃষ্ট ৰাজনীতিত গৰজি উঠিল ৰাইজ। জনতাৰ দুখত শ্লোগান হলালে বিজেপিয়ে। ময়ো জুবিন আমিও জুবিন শীৰ্ষক কাৰ্যসূচী ঘোষণা কৰি চৌদিশে ধিকৃত হৈ বিব্ৰত গেৰুৱা দল। 10 ঘণ্টা নহওঁতেই ধ্বনি হলাই লিখিলে মই জুবিন অনুৰাগী আমি জুবিন অনুৰাগী। প্ৰাণৰ শিল্পীৰ ন্যায় প্ৰদান প্ৰক্ৰিয়াক ত্বৰান্বিত কৰাৰ পৰিৱৰ্তে বিজেপিয়ে কৰা সস্তীয়া ক্ষমতাৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত। চৰকাৰক তীব্ৰ আক্ৰমণ জুবিন অনুৰাগীৰ। মুখ্যমন্ত্ৰীক সমালোচনা অখিল গগৈৰ। নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ। ৰাজনীতি কৰিবলৈ একোকে বাদ দিয়া নাই বিজেপি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিন্দু মুছলমান গৰু গাহৰিৰ ৰাজনীতিৰে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খোজা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনৈতিক সমীকৰণটো জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৱে হঠাতে স্তব্ধ কৰি দিলে। জাত পাত বৰ্ণ বৈষম্যৰ ভেদাভেদেৰে ৰাজ্যখনক অশান্তৰ জৰ্জৰ কৰি তোলাৰ সময়তে সংগীতৰ ভগৱান জুবিন গাৰ্গৰ মৃত্যুৱে সাধাৰণ ৰাইজৰ মনলৈ সম্বিত ঘূৰাই আনিলে। জনতাই অন্তৰৰ পৰা উপলব্ধি কৰিছে এই জাত পাত বৰ্ণ বৈষম্যৰ ভেদাভেদ একাংশ নিকৃষ্ট ৰাজনীতিকৰ শাসনৰ দাবী দখল কৰাৰ কাৰসাজিহে মাত্ৰ। বিজেপিৰ জাত পাত হিন্দু মুছলমান গৰু গাহৰিৰ ৰাজনীতিৰ খেলাখন অন্ত কৰাৰ লগে লগে এইবাৰ এই বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জপিয়াই পৰিছিল ময়ো জুবিন আমিও জুবিন শীৰ্ষক শ্লোগানেৰে ৰাজনীতি কৰিবলৈ। এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ সস্তীয়া ৰাজনীতি কৰি জনতাৰ ৰোষত পৰিবলগীয়া হৈছে শাসকীয় দল আৰু চৰকাৰ। জাঙুৰ খাই উঠিছে ন্যায়ৰ অপেক্ষাত থকা অগণিত জুবিন প্ৰেমী। চৰকাৰৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি গেৰুৱা শিবিৰে সলাবলৈ বাধ্য হৈছে জুবিন কেন্দ্ৰিক শ্লোগান। পলিটিক্স নকৰিবা বন্ধু শীৰ্ষক গীতেৰে জীৱনকালত ৰাজনীতিৰে জড়িতসকলক সকিয়নি দিয়া জুবিন গাৰ্গৰ অবৰ্তমানত তেওঁক লৈ শাসকীয় পক্ষই কৰিব বিচৰা কুটিল ৰাজনীতিৰ বিৰুদ্ধে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সংবাদ মাধ্যম সামাজিক মাধ্যমত বহিঃপ্ৰকাশ হৈছে জনতাৰ ক্ষোভ। মুকলিকৈ শাসকীয় দল চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে জুবিন অনুৰাগীয়ে। এক কথাত ক'বলৈ গ'লে জাতিৰ হিয়াৰ আমঠু কলিজাৰ এফাল শিল্পীজনক লৈ ৰাজনীতি কৰিলে ফলাফল যে ভয়াৱহ হ'ব পাৰে তাক তেওঁলোকে স্পষ্টকৈ বুজাই দিছে। শীঘ্ৰে জুবিন গাৰ্গৰ ন্যায়ৰ ব্যৱস্থা নকৰি চৰকাৰে যে শিল্পীগৰাকীক লৈ ৰাজনীতিহে কৰিব বিচাৰিছে সেয়া প্ৰায় স্পষ্ট হৈ পৰা যুদ্ধংদেহী হৈ পৰিছে জনগণ। যি অশনি সংকেতক অনুধাৱন কৰি নিজকে সংযম কৰিবলৈ বাধ্য হৈছে গেৰুৱা বাহিনী। এখোজ আগুৱাই গৈ মাত্ৰ 10 ঘণ্টাৰ ভিতৰত জুবিন গাৰ্গ সম্পৰ্কীয় শ্লোগান সলনি কৰিবলৈ বাধ্য হৈছে শাসকীয় দল আৰু চৰকাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা অসমৰ সৰ্বস্তৰৰ ৰাইজে মৰমৰ শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ উদ্বাউল হৈ আছে। বিগত প্ৰায় এমাহে অসমৰ প্ৰায় প্ৰতিজন ব্যক্তিয়ে যেন চৰম অশান্তি মনোকষ্টত অতিবাহিত কৰিছে দিন ৰাতি। প্ৰাণৰ শিল্পীজনৰ মৃত্যু কিদৰে হ'ল সেয়া জনাৰ বাদে অন্য আগ্ৰহ যেন কাৰো নোহোৱা হৈ পৰিছে। তাৰ মাজতে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ বিজেপিয়ে আৰম্ভ কৰিছে কুটিল ৰাজনীতি। সৃষ্টি হৈছে শাসক বিৰোধীৰ বোকা ছটিওৱাৰ খেল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি বিৰোধীৰ প্ৰতি লক্ষ্য ৰাখি বাক্যবান এৰিছে, বিৰোধীয়েও মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কিন্তু বিগত এমাহে ৰাইজৰ সন্মুখলৈ অহা নাই কোনো নিশ্চিত তথ্য। এক কথাত ক'বলৈ গ'লে সকলো ধুঁৱলি কলি হৈ পৰিছে। তাৰ মাজতে বিজেপিয়ে ঘোষণা কৰে যে জুবিনৰ ন্যায়ৰ দাবীত দলটোৱে ৰাজ্যজুৰি আৰম্ভ কৰিব এটা অভিযান। যিটো অভিযানৰ মূল শ্লোগান হ'ব ময়ো জুবিন আমিও জুবিন। এই অভিযানৰ অংশস্বৰূপে কেইবাটাও কাৰ্যসূচী ঘোষণা কৰিলে শাসকীয় বিজেপিয়ে। প্ৰথমে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আৰু পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই শ্লোগান তথা অভিযানৰ কথা ঘোষণা কৰে। কিন্তু বিজেপিয়ে ঘোষণা কৰা শ্লোগানটো সৰ্বত্ৰে বিয়পি পৰাৰ পিছৰে পৰা ৰাজ্যজুৰি আৰম্ভ হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। জাঙুৰ খাই উঠে শত সহস্ৰ জুবিন অনুৰাগী। তেওঁলোকে বিজেপিৰ এই কাৰ্যসূচীৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয় যে কেন্দ্ৰ ৰাজ্য পৌৰসভা গাঁও পঞ্চায়ত স্বায়ত্তশাসিত পৰিষদকে ধৰি প্ৰায় সকলোতে বিজেপিৰ শাসন চলি আছে। এনে স্থলত বিজেপিয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজ্যজুৰি অভিযান চলোৱাৰ যুক্তি ক'ত? নিজৰ চৰকাৰৰ গৃহ বিভাগ আৰক্ষী প্ৰশাসনক উচিতভাৱে ব্যৱহাৰ কৰি জুবিন গাৰ্গক ন্যায় দিয়াটোহে বিজেপিৰ মূল লক্ষ্য হ'ব লাগিছিল। তাকে নকৰি জুবিন গাৰ্গে বেয়া পোৱা কামকে কৰিছে বিজেপিয়ে। জুবিনৰ নামটোক ৰাজনীতিৰ অংশ কৰি বিজেপিয়ে ময়ো জুবিন আমিও জুবিন আন্দোলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। জুবিন গাৰ্গৰ প্ৰতি ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ পৰিৱৰ্তে চৰকাৰে জাতিৰ প্ৰাণৰ শিল্পীজনক লৈ ৰাজনীতিহে কৰা কাৰ্যক ধিক্কাৰ গৰিহণাৰে উপচাই দিয়ে ৰাজ্যবাসীয়ে। বিজেপিক যেনেকে গান গাবলৈ জিকাইছিলো এবাৰ হৰুৱাম কিন্তু গান গাই হৰুৱাম। পলিটিক্স নকৰিবা বন্ধু
আকৌ এবাৰ ক'লো জাতি মাটি ভেটি সেইবিলাক লেকচাৰ মাৰি লাভ নাই ৰ'ব সেইবোৰ লেকচাৰ বহুত শুনিলোঁ মই এতিয়া ৪৫ বছৰ পাৰ হ'ল সৰুৰ পৰা এইবিলাকে শুনি থাকিলোঁ জাত পাত ধৰ্মবিহীন সমাজৰ কল্পনা কৰা প্ৰগতিশীল সমাজৰ সপোন দেখা জুবিনক লৈ বিজেপিয়ে কিয় ৰাজনীতি কৰিব বুলি সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে বিশেষকৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰি ৰাজনীতি কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি জুবিন প্ৰেমীসকলে স্পষ্ট কৰি দিছে জনতাৰ এই প্ৰবল প্ৰতিক্ৰিয়া প্ৰতিৰোধত হেও মানি অৱশেষত কালি মাজনিশা বিজেপিয়ে সামাজিক মাধ্যমৰ একাউণ্ট যোগে সলনি কৰে শ্লোগানটো এইবাৰ বিজেপিয়ে শ্লোগানটোত লিখিলে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী উল্লেখযোগ্য যে জুবিন গাৰ্গক ব্যৱহাৰ কৰি ৰাজনীতি কৰাটো কোনোৱে কেতিয়াও সহ্য নকৰে ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ সমান্তৰালভাৱে বিজেপি তথা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ নিজকে জুবিন বুলি ক'ব বিচৰা বিজেপিৰ নেতাকৰ্মীক ক্ষুধাৰ সমালোচনা কৰি অখিল গগৈয়ে কয় যে জুবিন গাৰ্গে জীৱনকালত সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ নকৰোঁ বুলি কৈছিল তেওঁলোকক বেয়া মানুহ বুলি কৈছিল এনে স্থলত এইখন চৰকাৰে কিদৰে ন্যায় প্ৰদান কৰিব এয়া সন্দেহৰ কথা বুলি উল্লেখ কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় তেওঁ বিজেপিৰ বৰমূৰীয়াসকললৈ আহ্বান জনাই কয় হিমন্ত বিশ্ব শৰ্মাই সততে আজে বাজে কথা কৈ পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা চলায় চাগে দেৱ শৰ্মাক আমাৰ শৰ্মাটোৱে বিশ্ব শৰ্মাই নিশ্চয় অৰ্ডাৰ দিছে বিশ্ব শৰ্মাৰ অৰ্ডাৰ দেৱ শৰ্মাই পাইছে দেৱ শৰ্মাই গোটেইবিলাক চালি চিৰি গৈ মানুহক নিৰীহ মানুহবিলাকক কেনে আক্ৰমণ কৰি দিছে মানুহবিলাক উত্তেজিত হৈছে আৰু পাছফালৰ পৰা পুলিচেই চিঞৰি আছে যে এইটো বেয়া কাম কৰিলে এইটো বেয়া কাম কৰিলে সেয়ে তেওঁৰ মুখখন বন্ধ কৰিব লাগে পাৰিলে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই দিব লাগে ব্যুৰ' ৰিপৰ্ট নিউজ ওৱান নৰ্থ ইষ্ট